NHIDCLৰ কামৰ নমুনা দেখিলে আপোনাৰো চকু কপালত উঠিব। কলিয়াবৰ তিনিআলিৰ প্ৰায় 10 বছৰে যাতায়াতৰ বাবে মুকলি কৰিব নোৱাৰা উৰণ সেতুৰ কাষৰ যি পথ আছে, এই পথৰ নমুনা দেখিলে আপুনি ভাবিবলৈ বাধ্য হ'ব, আচলতে ৰাজ্যত NHIDCLৰ একাংশ ঠিকাদাৰে কিদৰে কাম কৰিছে, তেওঁলোকৰ প্ৰতি কিয় NHIDCLে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই, তেওঁলোকৰ প্ৰতি কি এনে ৰহস্য আছে, তেওঁলোকৰ প্ৰতি সদয় হৈছে। আৰু এনেদৰেই কলিয়াবৰ তিনিআলিৰ উৰণ সেতুৰ কাষৰ হাতীগাঁৱৰ পৰা কলিয়াবৰ তিনিআলিলৈকে যি পথ আছে, অৰ্থাৎ নগাঁৱৰ পৰা তেজপুৰলৈকে যাবৰ বাবে যি চোৱা পথ আছে, সেই পথছোৱা বাৰে বাৰে খহি গৈছে। আৰু খহি যোৱাৰ পিছত এনেদৰেই NHIDCLৰ একাংশ ঠিকাদাৰে পাল মৰা কামৰে ৰাইজক আভুৱা ভাৰিবলৈ যত্নপৰ হৈছে। কিন্তু এই পাল মৰা কাম কৰা ঠিকাদাৰৰ প্ৰতি NHIDCLে আজিকো প্ৰতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস দেখুৱাব পৰা নাই বা তেওঁলোকৰ প্ৰতি সদয় হৈছে NHIDCL। আমাৰ লগত স্থানীয় এগৰাকী লোক আছে, তেখেতৰ পৰা জানিম। দাদা, এই পথছোৱা বাৰে বাৰে খহি গৈছে। সৰ্বপ্ৰথমে মই NHIDCLক মই ধিক্কাৰ জনাইছোঁ। এইটো তেওঁলোকৰ বৰ ধিক্কাৰ উপযোগী মানুহ। তেওঁলোকে আমি তেজপুৰ গ'লে তেওঁলোকে মানে AC ভিতৰত সোমাই থাকে, তাতে আমাৰ হয় বুলি কৈ দিয়ে, কিন্তু বাহিৰলৈ নাহে। তেওঁলোকৰ ধিক্কাৰ গ্ৰহণযোগ্য। দ্বিতীয়তে মই ধিক্কাৰ দিছোঁ আমাৰ স্থানীয় প্ৰশাসনক। কিয় দিছোঁ, আজিলৈকে আমি সমজিলা উপায়ুক্ত কাৰ্যালয়ত গৈ পেলাই কথা কওঁ, তেওঁলোকে ভাল কথাই তেওঁ ভাল উপদেশ দিয়ে, কিন্তু নিজে ওলাই নাহে। আমি কৈছিলোঁ যে আপুনি এদিন আহক আমাৰ লগত, আমি দেখুৱাম ক'ত ক'ত ভুল আছে, আপুনি ওপৰত জনাব। কিন্তু আজিলৈকে আমাৰ লগত কোনো হেৰি নাই। বা যি নহওক, আজি যিটো ৰাস্তা বনালে নগাঁৱৰ পৰা তেজপুৰলৈ যোৱা যিটো আপোনাৰ মানে পকী পথ, এই পকী পথটো হৈছে কি আমাৰ এইটো মানে চাবৱে নহয়, এইটো মেইন ৰাস্তা হোৱাৰ কাৰণে আৰু আমাৰ হাইকোৰ্ট কৰাৰ কাৰণে এটা উপপথ আছে, মানে এটা ছাৰ্ভিচত আছিলে কিনাৰেদি, সেইটো নকৰি পেলাই এই ৰাস্তাটোকেই মানে তেওঁলোকে মানে ছাৰ্ভিচত বুলি দেখুৱাইছে কাগজে কলমে, আৰু আচল ছাৰ্ভিচত থাকিয়ে গ'ল। গতিকে সেইবিলাক কৰাৰ বিনিময়ত এতিয়া চাওক, তলৰ যিবিলাক আন্তঃগাঁথনি হ'ব লাগে, যিকোনো এটা বস্তু বনাবলৈ গ'লে আন্তঃগাঁথনিতে তেওঁলোকে ফোপোলা স্বৰূপ দেখা গৈছে। পাল মৰা কাম, পইচা বচাব লাগে, পইচা লুটিব লাগে, অসমীয়া ৰাইজ মৰি যাওক। সেইকাৰণে তলৰ ষ্ট্ৰাকচাৰটো ভাল নকৰি পেলাই ওপৰতে কাম কৰাৰ কাৰণে আজি এটা মুছালধাৰ বৰষুণতে আজি এই অৱস্থা, মানুহৰ মৃত্যু মৰণ ফান্দত পৰিণত হৈছে। ৰাতিপুৱা মই আহি পেলাই এটা কঁকালৰ গাঁততেই মই আহি পেলাই দেখুৱাইছোঁ আপোনালোকক যে চাওক, মই এটা লম্বা মানুহ হৈ মই একবাৰ সোমাই গৈছে, আজি চুটি যোৱা মানুহ পুতিয়ে গ'লহেঁতেন দেখোন। গতিকে এই ক্ষেত্ৰত NHIDCL অতি ক্ষীপ্ৰতাৰে আহি নিজে আহক, আমাক লগত লওক। উন্নয়ন কমিটি আছে, কলিকতা উন্নয়ন কমিটি গঠন হৈছে, আমাৰ বহুত পুৰণা 87তে গঠন হোৱা, আমাক লগত লওক। তেতিয়াহ'লে এই কামখিনি সুন্দৰভাৱে হ'ব, নহ'লে আকৌ পাল মৰা কামৰে তেওঁলোকে গুচি যাব। আৰু মই স্থানীয় লোককো এটা আহ্বান জনাম, স্থানীয় লোকক, ময়ো স্থানীয় মানুহ, কিন্তু মোৰ ঘৰ অকণমান দূৰত, কিন্তু মিলন নগৰ হওক, সেউজ নগৰ হওক, স্থানীয় মানুহে মই আজিলৈকে এটা প্ৰতিবাদ মই কৰি পৰা মই দেখা নাই। আজি তেওঁলোকে যদি প্ৰতিবাদ কৰিলেহেঁতেন, সিংহৰ গৰ্জন তেওঁলোকে ঘৰতহে দিয়ে, ৰাস্তাত যদি সেই সিংহৰ গৰ্জন দিলেহেঁতেন আজি ৰাস্তা এই অৱস্থা নহ'লহেঁতেন। গতিকে আজি মোৰ কাৰণ তেওঁলোকে আহি পেলাই মোক যি গালি পায় মই ক'ব বিচৰা নাই, তেওঁলোকৰ যদি গোটেই যদি 50 ঘৰ মানুহ যদি 50টা মানুহ যদি খাৰা হ'লহেঁতেন আজি এই অৱস্থা নহ'লহেঁতেন। গতিকে মই তেওঁলোকক আহ্বান জনাম, আপোনালোকক এতিয়া সময় আছে, ওলাই আহক। আপোনালোকৰ নিজৰহে ৰাস্তাটো, আজি ৰাস্তাটো আপোনালোকে চিধা আহি পেলাই মেইন ৰাস্তা উঠিব, আপোনালোকৰ কিমান এক্সিডেণ্ট হ'ব। গতিকে আপোনালোকে এটা ছাৰ্ভিচতো প্ৰতিবাদ নকৰে কিয়? কৰক, আমাক হাইকোৰ্টে যায়, আপোনালোক কিহৰ ভয়? কিন্তু কিহৰ ভয় কৰি নাহে মই নাজানো, সেইটো আমাক নালাগে। কিন্তু আজি মই অকণমান সুদূৰ দূৰৰ পৰা আহি পেলাই তেওঁলোকৰহে মাত মাতিছোঁ, যাতে তেওঁলোকৰ প্ৰাণ ৰক্ষা হওক। মোৰ এইটোৱে, আৰু ভগৱানৰ ওচৰত মই মা দুৰ্গাক মানে আশীৰ্বাদ কৰিছোঁ, মই মানে হেৰি কৰিছোঁ যাতে তেওঁলোকৰ প্ৰাণ ৰক্ষাও নহয়। এনেদৰে দেখা গৈছে NHIDCLে ওপৰে ৰংচঙীয়া, ভিতৰে কোৱা ভাতুৰি লেখীয়াকৈ এনেদৰে পাল মৰা কামৰে কলিয়াবৰৰ ৰাইজক আভুৱা ভাৰিছে। এই নগাঁৱৰ পৰা তেজপুৰ যি পথ আছে উৰণ সেতুৰ কাষেদি হাতীগাঁৱৰ পৰা কলিয়াবৰ তিনিআলিলৈকে এই পথছোৱাৰ ভিতৰটো ফোপোলা হৈ গৈছে। এনেদৰেই বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে, আৰু এনেদৰেই NHIDCLে ৰসতে নাম থোৱা কামৰ জৰিয়তে ৰাইজক আভুৱা ভাৰিছে। কিন্তু আশ্চৰ্যকৰ কথা, NHIDCL বা NHIDCLৰ এই মইমতালিৰে কাম কৰা ঠিকাদাৰৰ প্ৰতি চৰকাৰ কিয় সদয় হৈ আছে, সেয়াহে আশ্চৰ্যকৰ কথা।